নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ৰ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই লৈছোঁ আপোনালোকৰ মাজলৈ SCERT DLED পেট এক্সাম 2025ত হৈ যোৱা কিছুমান প্ৰিভিয়াছ ইয়েৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। ইয়াতে মই আনচাৰখিনিও দি দিছোঁ আৰু এইখিনি PYQ হয়, অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰৰ কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিখিনি ৰিপিটো হয় নাইবা আপোনালোকে এটা আইডিয়াও পাব যে এইখিনি কুৱেশ্যন বা এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এক্সামত। চ' যিহেতু আপোনালোকৰ এক্সাম আহিছে 2026 বৰ্ষৰ SCERT পেট এক্সাম, গতিকে সেয়েহে মই আপোনালোকৰ মাজলৈ এই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনখিনি লৈ আহিছোঁ। ইয়াতে 50টা কুৱেশ্যন আছে টোটেল। মই যিমানখিনি পাৰোঁ মেমৰি বেছড বা যিখিনি কালেক্ট কৰিব পাৰিছোঁ কুৱেশ্যন গোটেইখিনি মই লৈ আহিছোঁ আৰু লগতে আনচাৰখিনিও আছে, ছল্ভ কৰা হৈছে। গতিকে যদিহে আপোনালোকে ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবে তেতিয়াহ'লে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই যাব। আৰু এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন আপোনালোকে দেখা পাবই পৰীক্ষাত। গতিকে বলক আৰু পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল নাটো ফুল ফৰ্ম। চ' এতিয়া নাটোৰ ফুল ফৰ্মটো সুধিছে কি হ'ব? আনচাৰ ইয়াত দিয়া আছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। ইয়াতে আপোনালোকে কুৱেশ্যন পেপাৰখনত অপশ্যনছবিলাক পাব, কিন্তু মই ইয়াতে অপশ্যনবোৰ দিয়া নাই, ডাইৰেক্ট আনচাৰটো দি দিছোঁ শ্বৰ্ট কুৱেশ্যন হিচাপে। চ' আপোনালোকে কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিব। তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ এতিয়া। দাঁতৰ ডাক্তৰে কোন প্ৰকাৰৰ দাপোন ব্যৱহাৰ কৰে? ইয়াৰ আনচাৰটো হ'ব অৱতল দাপোন। তাৰ নেক্সট কুৱেশ্যনটো হ'ল এননিমাছ অফ জেনেৰাছ। জেনেৰাছৰ অপজিট ৱৰ্ডটো সুধিছে, এটা কি হ'ব? চেলফিছ। তো নেক্সট 4 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ প্ৰকোষ কেন্দ্ৰীয় নহয়? আনচাৰটো হ'ল ভেঁকুৰ। তাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমীয়াৰ লগতে কোনকেইটা ভাষাক শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াৰ আনচাৰটো হ'ল মাৰাঠী, পালি, প্ৰাকৃত আৰু বেংগলী। তাৰ নেক্সট কুৱেশ্যনটো হ'ল 6 নম্বৰ PH স্কেলৰ পৰিসৰ কিমান? ইয়াৰ আনচাৰটো হ'ল 0 to 14। এতিয়া আগবাঢ়িছোঁ তাৰ নেক্সট কুৱেশ্যনৰ ফালে। স্বদেশী আন্দোলনৰ লগত জড়িত ব্যক্তি। ইয়াতে কোনবিলাক ব্যক্তি স্বদেশী আন্দোলনৰ লগত জড়িত আছিলে সেইটো সুধিছে। ইয়াৰ আনচাৰটো হ'ল বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল আৰু লাল বাল আৰু অৰবিন্দ ঘোষ। তাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো সেউজগৃহ গেছ নহয়? চ' আপুনি কুৱেশ্যনবিলাক কিন্তু মন কৰিব, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ নহয় বুলি দিয়ে, কিন্তু কি কৰে বহুতো প্ৰাৰ্থী বা ষ্টুডেণ্টে কি কৰে ভালকৈ নপঢ়ি পেলাই আনচাৰটো ৰংকৈ দি থৈ আহে। চ' আপোনালোকে প্লিজ ভালকৈ কুৱেশ্যনখিনি পঢ়ি ল'ব। ইয়াৰ আনচাৰটো হ'ব CO2, মিথেন, নাইট্ৰাছ অক্সাইড যিটো N2O আৰু অ'জন। তাৰ নেক্সট 9 নম্বৰ কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনখন নদীৰ উত্তৰ পাৰত অৱস্থিত বা বৈ গৈছে? ইয়াৰ আনচাৰটো হ'ল সোৱণশিৰি, জীয়া ভৰালী, কপিলী। তাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ এতিয়া। নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ আনচাৰটো হ'ল প্ৰধানমন্ত্ৰী। তাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনগৰাকী ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলে স্বতঃবিলোপ নীতি প্ৰৱৰ্তন কৰিছিল? ইয়াৰ আনচাৰটো হ'ব লৰ্ড ডেলহাউচি। তাৰপিছৰ প্ৰশ্নটো হ'ল ইলেক্ট্ৰিক বাল্বত ব্যৱহৃত ফিলামেণ্ট কিহেৰে তৈয়াৰী? আনচাৰটো হ'ল টাংষ্টেন। তাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ সংবিধানৰ মতে এখন ৰাজ্যৰ মুৰব্বী কোন? ইয়াৰ আনচাৰটো হ'ল ৰাজ্যপাল। তাৰ নেক্সট কুৱেশ্যনটো হ'ল বলৰ SI ইউনিট কি? আনচাৰটো হ'ব নিউটন। তাৰপিছৰটো খুবেই ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰায় আহে, আপোনালোকে ভালদৰে এইবোৰ পঢ়িব। আনচাৰটো হ'ব ৰতন টাটাক। তাৰ নেক্সট কুৱেশ্যনটো হ'ল বিশ্ব বন দিৱস পালন কৰা হয়? ইয়াৰ আনচাৰটো হ'ল 21 মাৰ্চ। চ' আপোনালোকে দিৱসবিলাক কিন্তু বহুত ভালকৈ চাব, গুৰুত্বপূৰ্ণ হয় বহুত। ত' কোনবিলাক দিৱস কেতিয়া পালন কৰা হয় বা কি তাৰিখে কি দিৱস পালন কৰা হয়, এইবোৰ প্ৰায় আহেই। SCERT DLED বা GO BED যিটো এক্সামেই নহওক, এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ পাবই। আৰু তাৰ নেক্সট কুৱেশ্যনটো আৰু বেছি ইম্পৰ্টেণ্ট, ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰবিধৰ নাম কি? চ' আনচাৰটো দিয়াই আছে চিছমোগ্ৰাফ। চ' এনেকুৱা ধৰণৰ লেখক যন্ত্ৰবিলাকৰ নামো প্ৰায় সুধি থাকে এক্সামবিলাকত। যিসকলে আগে পিছে দিছে তেওঁলোকে নিশ্চয় জানে, আৰু যিসকলে দিয়া নাই, বহুতো এনেকুৱা ষ্টুডেণ্ট আছে যিবিলাকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, এইবাৰে হয়তো নতুনকৈ ফাৰ্ষ্ট টাইম পেট এক্সাম দিব SCERT DLED। চ' সেইটো কাৰণে মই বাৰে বাৰে আপোনালোকক কৈ আছোঁ, তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিবা এইখিনি। তাৰ নেক্সট কুৱেশ্যনটো আছে অসমীয়াৰ লগত ধ্ৰুপদী ভাষা পোৱা? আনচাৰটো হ'ল বেংগল। তাৰ নেক্সট কুৱেশ্যনটো হ'ল 20 নম্বৰ নিযুত মইনা আঁচনিৰ উদ্দেশ্য? আনচাৰটো হ'ল ৰাজ্যত বাল্য বিবাহ বন্ধ কৰাৰ বাবে এক অনন্য পদক্ষেপ। তাৰ নেক্সট কুৱেশ্যনটো হ'ল বিশ্ব বেংকৰ কাম কি? আনচাৰটো হ'ল শিক্ষাৰ ক্ষেত্ৰত ঋণ। এতিয়া আগবাঢ়িছোঁ তাৰ নেক্সট কুৱেশ্যনৰ ফালে। হ'ল NEP 2020। চ' তো আনচাৰটো হৈছে কস্তুৰী ৰংগন। আপোনালোকে NEP 2020 এই বিষয়টো আপোনালোকে ভালকৈ পঢ়িব, পঢ়িলে ইয়াৰ গোটেইখিনি কথা আপোনালোকে ডিটেইলছত গম পাব। এতিয়া আহিছোঁ তাৰ নেক্সট কুৱেশ্যনৰ ফালে।
তাৰ নেক্সট কুৱেশ্যনটো হ'ল which among the following is a not following river? আনচাৰটো হ'ল দিখৌ। তাৰপিছৰ প্ৰশ্নটো হ'ল পানীপথৰ যুদ্ধ 1526 পিছত কোন বংশই শাসন কৰিছিল? ইয়াৰ আনচাৰটো হ'ব মোগল। তাৰ নেক্সট কুৱেশ্যনটো কোনটোৰ পৰা কৰ লোৱা নাযায়? ইয়াৰ আনচাৰটো হ'ল আয়কৰ। তাৰ নেক্সট কুৱেশ্যনটো হ'ল বলৰ SI একক কি? ইয়াৰ আনচাৰটো হ'ল নিউটন। তাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো স্ত্ৰী প্ৰত্যয়? ইয়াৰ অপশ্যনসমূহ দিয়া আছে পৃথিৱী, চন্দ্ৰ, সূৰ্য। ইয়াৰ আনচাৰটো হ'ব পৃথিৱী। এতিয়া আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনৰ ফালে। কোনখন চহৰক লেণ্ড অফ 7 হিলছ বুলি জনা যায়? Which city is known as land of 7 hills? ইয়াৰ অপশ্যনসমূহ দিয়া আছে চিৰাজ, ৰোম, ভেনিছ, বাগদাদ। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ৰোম। তাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন নদীৰ লগত আন নদীৰ মিল নাই? Which river is not matching with other rivers? অপশ্যনসমূহ দিয়া আছে ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, দিবাং, ধনশিৰি। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন A টো ব্ৰহ্মপুত্ৰ। তাৰ নেক্সট কুৱেশ্যনটো হ'ল চেঞ্জ দ্য ভইচ দে আৰ ৱাচিং এ মুভি। চ' এইটো এটা ইংলিছৰ গ্ৰামাৰৰ পৰা আহিলে কুৱেশ্যন। আনচাৰটো আপোনালোকে দেখা পাইছে ইয়াতে এ মুভি ইজ বিং ৱাচ বাই দেম। চ' এইখিনি আপোনালোকে নিজে ভালদৰে প্ৰেক্টিছ কৰিব গ্ৰামাৰবিলাক, যিখিনি ক্লাছ আপ টু 5ৰ পৰা 10 লৈকে যিখিনি গ্ৰামাৰ থাকে সেইখিনি প্ৰেক্টিছ কৰিলে আপোনালোকৰ আহি যাব। তাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো ভৌতিক পৰিৱৰ্তন? ইয়াৰ আনচাৰটো হ'ব মেল্টিং আইচ। নেক্সট কুৱেশ্যন আছে তলৰ বংশকেইটা একাদিক্ৰমে সজোৱা। এটা অপশ্যনবিলাক পাব আপোনালোকে। ইয়াতে মই ডাইৰেক্ট আনচাৰ দিছোঁ দানৱ বংশ, ভৌম বংশ, বৰ্মন বংশ, শাল স্তম্ভ, পাল বংশ। এতিয়া আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনৰ ফালে। গান্ধাৰা স্কুল অফ আৰ্ট কিহৰ লগত জড়িত? চ' এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক আপোনালোকে দেখা পাব কিহৰ লগত জড়িত আৰু এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন। চ' এইটো আনচাৰটো হ'ব গ্ৰীচো ৰোমান। তাৰ নেক্সট কুৱেশ্যনটো হ'ল বাক্যটোত থকা বিশেষণীয় বিশেষণ পদটো বাছি ওলোৱা। ইয়াৰ অপশ্যনসমূহ দিয়া আছে ল'ৰাটো নিচেই চেৰেলা, ল'ৰাটো গেৰেলা, ল'ৰাটো ধুনীয়া, ল'ৰাটো বগা। চ' আনচাৰটো কি হ'ব অপশ্যন A টো ল'ৰাটো নিচেই চেৰেলা। তাৰ নেক্সট কুৱেশ্যনটো হ'ল প্ৰাথমিক শিক্ষাৰ শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকলক বাতৰি কাকত, গল্প, সাধুকথাৰ কিতাপ আদি পঢ়িবলৈ উৎসাহ যোগালে তেওঁলোকৰ কোনটো কৌশল বিকাশ ঘটিব? ইয়াৰ অপশ্যনসমূহ দিয়া আছে লিখন কৌশল, শ্ৰৱণ কৌশল, পঠন কৌশল, কথন কৌশল। ইয়াৰ আনচাৰ কি হ'ব শুদ্ধ উত্তৰটো অপশ্যন C পঠন কৌশল। তাৰ নেক্সট কুৱেশ্যনটো হ'ল উদ্গতিৰ লগত জড়িত হৈ থকা শব্দ হ'ল অপশ্যনসমূহ আছে পৰিশ্ৰম, আৰাম, অনুকৰণ, অভাৱ। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন A পৰিশ্ৰম। তাৰ নেক্সট কুৱেশ্যনটো হ'ল ব্যাকৰণত উদাহৰণৰ সহায়েৰে সূত্ৰ শিক্ষা দিয়া শিক্ষা পদ্ধতিটো হ'ল অপশ্যনসমূহ আছে বিশ্লেষণ পদ্ধতি, প্ৰাসংগিক পদ্ধতি, অৱৰোহী পদ্ধতি, আৰোহী পদ্ধতি। ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব আৰোহী পদ্ধতি। তাৰ নেক্সট কুৱেশ্যনটো হ'ল নেগুৰ কটা এই জতুৱা ঠাঁচটোৰ অৰ্থ হ'ল। চ' নেগুৰ কটা জতুৱা ঠাঁচৰ অৰ্থটো কি সেইটো সুধিছে। অপশ্যনসমূহ আছে নেগুৰ নোহোৱা, অতিপাত দুষ্ট, অতিপাত গহীন, অতিপাত টেঙৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অতিপাত দুষ্ট। তাৰ নেক্সট কুৱেশ্যনটো হ'ল এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপৰ দুগুণ হ'লে কোনটোৰ মাপ হ'ব? এইটো মেথছৰ এটা কুৱেশ্যন হয়, একদম ইজি। অপশ্যনসমূহ দিয়া আছে ইয়াতে 30 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী, 120 ডিগ্ৰী। চ' এই কাৰেক্ট আনচাৰ হ'ব অপশ্যন B 60 ডিগ্ৰী। চ' আপোনালোকে ক্লাছ 5 to 10 লৈকে যিখিনি মেথছ, ইংলিছ, ছায়েন্স যিমানখিনি আছে ছ'চিয়েল ছায়েন্স এই কিতাপখিনি আপোনালোকে ফ'ল' কৰে ক্লাছ 5ৰ পৰা 10 লৈকে আপোনালোকৰ DLED এক্সাম আপোনালোকৰ কোনো অসুবিধা নহয় বুলি মই ভাবোঁ। আপোনালোকে যথেষ্টখিনি এটা আইডিয়া পাই যাব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। চ' এইখিনি আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব। যিমান পাৰে আপোনালোকে ওচৰৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে ন 5-6ৰ পঢ়া বা 10লৈকে সিহঁতৰ কিতাপবিলাক আপোনালোকে কালেক্ট কৰি পেলাই লাগিলে নোট বনাই পেলাই আপোনালোকে সেইখিনি প্ৰিপেয়াৰ কৰিব। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনৰ ফালে এতিয়া। চ' নেক্সট আকৌ এটা মেথছৰে কুৱেশ্যন হয় 30 জন মানুহে এটা কাম 18 দিনত কৰিব পাৰে সেই কামটো 9 দিনত কৰিলে কিমান মানুহৰ প্ৰয়োজন হ'ব? চ' কুৱেশ্যনটো দেখা পাইছে আপোনালোকে অপশ্যনবিলাক আপোনালোকে দেখা পাইছেই। কাৰেক্ট আনচাৰ হ'ব অপশ্যন D 60। তাৰ নেক্সট কুৱেশ্যন হ'ল এজন মানুহে হৰ্ষই ক'লে তেওঁৰ মাক মোৰ দেউতাৰ পুত্ৰৰ পত্নী, মোৰ কোনো ভাই আৰু ভনী নাই। হৰ্ষই তেখেতলৈ চাই আছিল। চ' এইবিলাক ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন হয় আপোনালোকৰ DLED এক্সামত খুবেই ইম্পৰ্টেণ্ট হয়, খুবেই আহে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। চ' আপোনালোকে এইখিনি কনচেপ্টবিলাক ভালকৈ ক্লিয়াৰ কৰিব। ব্লাড ৰিলেশ্যনটো কেনেকৈ উলিয়াব লাগে, কেনেকৈ উলিয়াই এইবোৰ আপোনালোকে ইউটিউবত পেলাই ভালদৰে গাইডেঞ্চখিনি ল'ব, ভালদৰে চাব। তাৰ অপশ্যনখিনি ইয়াতে দিয়া আছে
অপশ্যনসমূহ আছে তেওঁৰ পুত্ৰ, তেওঁৰ সম্বন্ধীয় ভায়েক, তেওঁৰ দাদায়েক, তেওঁৰ ভতিজা। শুদ্ধ উত্তৰ হ'ব তেওঁৰ পুত্ৰ। অপশ্যন এটো কাৰেক্ট হ'ব। তাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এতিয়া। সি এক বচনটো বহু বচন কৰিলে কি হ'ব? অপশ্যনসমূহ আছে সিহঁত, সিহঁতৰ, সিহঁতক, তহঁত। কাৰেক্ট এনচাৰটো হ'ব সিহঁত। তাৰ পিছৰ প্ৰশ্নটো হ'ল নিৰ উপসৰ্গৰ যুগত হোৱা শব্দ কোনটো? অপশ্যন আছে নিৰ্ভয়, নিৰোগ, নিমগ্ন, নিৰাশ। ইয়াৰ আনচাৰটো হ'ব নিৰ্ভয়। তাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ এতিয়া। উচ্চ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতা পাতিলে প্ৰধানকৈ বিকাশ হ'ব পৰা কৌশল হৈছে। ইয়াৰ অপশ্যনসমূহ আছে পঠন কৌশল, শ্ৰৱণ কৌশল, লিখন কৌশল, কথন কৌশল। চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব লিখন কৌশল। তাৰ নেক্সট কুৱেশ্যনটো হ'ল প্ৰদত্ত বিকল্পসমূহৰ পৰা স্ত্ৰীলিংগ শব্দটো চিনাক্ত কৰা। ইয়াৰ অপশ্যনসমূহ আছে সূৰ্য, পৃথিৱী, চন্দ্ৰ, শনি। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব পৃথিৱী। তাৰ নেক্সট কুৱেশ্যনটো হ'ল ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি। এই ফকৰা যোজনাটোৰ অৰ্থ হ'ল অপশ্যনসমূহ আছে ইয়াতে গহীন সভাত জনা মানুহে বক্তৃতা দিয়া, গহীন সভাত অপদাৰ্থ মানুহে বক্তৃতা দিয়া, গহীন সভাত গান গাব নজনা মানুহে গান গোৱা, গহীন সভাত কুশ্ৰীৰ মানুহে গান গোৱা। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, গহীন সভাত অপদাৰ্থ মানুহে বক্তৃতা দিয়া। তাৰ নেক্সট কুৱেশ্যনটো হ'ল প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীৰ কাৰণে নীৰৱ পঠনতকৈ সৰৱ পঠন অধিক ফলপ্ৰসূ কাৰণ ইয়াৰ অপশ্যনসমূহ দিয়া আছে সৰৱ পঠনৰ জৰিয়তে উচ্চ শব্দ উচ্চাৰণ অনুশীলন কৰিব পাৰি, সৰৱ পঠনত সময় অতি কম লাগে, সৰৱ পঠনৰ সময়ত একে সময়তে বহুত পঢ়িব পাৰি, সৰৱ পঠনে শিক্ষাৰ্থীক অধিক পঢ়িবলৈ উৎসাহিত কৰে। চ' আনচাৰটো কি হ'ব? ইয়াৰ আনচাৰটো হ'ব সৰৱ পঠনৰ জৰিয়তে শব্দ উচ্চাৰণ অনুশীলন কৰিব পাৰি। এতিয়া আগবাঢ়িছোঁ তাৰ নেক্সট কুৱেশ্যনৰ ফালে। আৰু এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপোনালোকে ভালদৰে চাবই এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি যিখিনি NEP 2020 আণ্ডাৰত যিখিনি কুৱেশ্যন আছে বহুত বেছি ইম্পৰ্টেণ্ট হয়। BEd হওক নাইবা DLED দুয়োটা এক্সামৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে গোটেইখিনি ডিটেইলছ আপোনালোকে ইউটিউবত এটা ভাল ভিডিঅ' আপোনালোকে চাৰ্চ কৰি পেলাই গোটেইখিনি ধুনীয়াকৈ নোট কৰি পেলাই আপোনালোকে এইখিনি পঢ়িব। চ' এতিয়া কুৱেশ্যনটো কওঁ কি আছে। কুৱেশ্যনটো হ'ল কোনখন কমিটি কমিশ্যনৰ পৰামৰ্শৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 গ্ৰহণ কৰা হৈছে? The National Education Policy NEP 2020 was based on recommendations of which commission? ইয়াৰ অপশ্যনসমূহ আছে কোঠাৰী কমিশ্যন, কস্তুৰী ৰংগন কমিটি, যশপাল কমিটি, মুডালিয়াৰ কমিশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কস্তুৰী ৰংগন কমিটি। এতিয়া আগবাঢ়িছোঁ তাৰ নেক্সট কুৱেশ্যনটোৰ ফালে। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত অলপতে এটা নতুন প্ৰজাতিৰ কপৌ ফুল আৱিষ্কাৰ হৈছিল? A new orchid species was discovered recently in which of the national parks of Assam? অপশ্যনসমূহ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আগবাঢ়িছোঁ অন্তিমটো কুৱেশ্যনৰ ফালে 50 নম্বৰ। আৰু এই কুৱেশ্যনটো মই আপোনালোকক কৈ নিদিওঁ, নিজে চাই ল'ব। গতিকে ইমানখিনি আছিলে আজিৰ ভিডিঅ'ত আলোচনা কৰিবলগীয়া। SCERT DLED PET এক্সাম 2025ৰ প্ৰিভিয়াছ ইয়েৰৰ কেইটামান most important question answer আৰু এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় যিহেতু আপোনালোকৰ এক্সাম 2026 বৰ্ষত হয়তো জুলাই মাহতে হ'ব। গতিকে যিসকল প্ৰাৰ্থীয়ে এবাৰ SCERT DLED এক্সাম দিব 2026 বৰ্ষৰ তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকে প্ৰেক্টিছ কৰিব কুৱেশ্যন পেপাৰখিনি। আপোনালোকে প্ৰায় 3 বা 4 বছৰ 2020 পৰা 2025 5 বছৰৰ কুৱেশ্যন পেপাৰখিনি আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব। আৰু ইয়াৰ নেক্সট মই আপোনালোকৰ মাজলৈ SCERT PET এক্সাম 2026ত আহিবলগীয়া most important কিছুমান কুৱেশ্যন আনচাৰৰ ভিডিঅ' মই লৈ আহিম য'ত আপোনালোকে MCQ সৈতে MCQ লগতে ছল্ভ আনচাৰ, মক টেষ্ট, কুৱেশ্যন আনচাৰবিলাকৰ এনেকুৱা ভিডিঅ' পাব যিখিনি বহুত বেছি হেল্পফুল হ'ব বুলি মই ভাবোঁ আপোনালোকৰ বাবে, যিসকল প্ৰাৰ্থীয়ে এবাৰ এক্সাম দিব 26 বৰ্ষৰ বাবে তেওঁলোকৰ কাৰণে। গতিকে যদি কোনোবা প্ৰাৰ্থীয়ে মোৰ চেনেল ৰ এডুকেশ্যন আজি প্ৰথমবাৰ ভিজিট কৰিছে বা চাই আছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে আহিবলগীয়া নেক্সট ভিডিঅ'সমূহৰ নটিফিকেশ্যন অতি সহজতে আৰু সোনকালে পাই যায়। গতিকে পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।